দেওবাৰে বৰ্ষাপাৰাত ভাৰত নিউজিলেণ্ডৰ তৃতীয়খন টি-20 মেচ। শৃংখলা দখলৰ লক্ষ্যৰে খেলপথাৰত নামিব ভাৰত। বিয়লি 4 বজাৰ পৰা দৰ্শকৰ বাবে মুকলি কৰা হ'ব ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ। দেওবাৰে সন্ধিয়া 7 বজাৰ লগে লগে বৰ্ষাপাৰাৰ AC ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত নিউজিলেণ্ডৰ তৃতীয়খন টি-20 মেচ। ইতিমধ্যে শনিবাৰে সন্ধিয়া 5 বজাত গুৱাহাটীত আহি ভৰি দিছে দুয়োটা দল। তাৰকা খেলুৱৈসকল গুৱাহাটীত পদাৰ্পণ কৰাৰ লগে লগে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াই বিমানবন্দৰত জনালে উষ্ম আদৰণি। দুয়োটা দল হোটেল ৰেডিচন ব্লুলৈ ৰাওনা হোৱাৰ সমান্তৰালভাৱে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, মুখ্য নিৰ্বাচক অজিত আগাৰকাৰ, অধিনায়ক সূৰ্যকুমাৰ যাদৱ পোনে পোনে উপস্থিত হয় বৰ্ষাপাৰাত। ইফালে 5খনীয়া টি-20 শৃংখলাত 2-0ৰ অগ্ৰগতি লাভ কৰিছে দলটোৱে। গতিকে শৃংখলা দখলৰ লক্ষ্যৰে দেওবাৰে খেলপথাৰত নামিব স্কাই বাহিনী। আনহাতে ভাৰত নিউজিলেণ্ডৰ টি-20 আন্তঃৰাষ্ট্ৰীয় মেচখনৰ বাবে সাজু কৰি তোলা হৈছে বৰ্ষাপাৰাৰ AC ষ্টেডিয়াম। সম্পূৰ্ণ সাজু হৈ উঠিছে অসম ক্ৰিকেট সন্থা। দেওবাৰে আবেলি 4 বজাৰ পৰা দৰ্শকৰ বাবে মুকলি কৰা হ'ব ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ। দৰ্শকসকলে ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব কেৱল মানি বেগ আৰু মোবাইল। মেচৰ পূৰ্বে অসম ক্ৰিকেট সন্থা আৰু যান-বাহন আৰক্ষীৰ যুটীয়া সংবাদ মেলত এই কথা অৱগত কৰে পৰীক্ষিত দত্তই। যাতে মোবাইল ফোন আৰু মনি পাৰ্চৰ বাহিৰে কোনো সামগ্ৰী খেলপথাৰলৈ লৈ আহিব নালাগে, চাবলৈ লৈ আহিব নালাগে। আনিলেও পিছত গেটত ৰাখি দিব, অসুবিধাৰ সৃষ্টি হ'ব। আৰু দ্বিতীয়তে আমি গেটসমূহ যিহেতু 7 বজাৰ পৰা খেলখন আৰম্ভ হ'ব, 4 বজাত আমি সকলো গেট খুলি দিয়া যাব। 3 ঘণ্টাৰ আগতে খোলা হ'ব। ভাৰত নিউজিলেণ্ডৰ টি-20 মেচক লৈ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে। আবেলি 2 বজাৰ পৰা AK দেৱ ৰোড, AK আজাদ ৰোড, কুল বসুমতাৰী পথত বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব। স্থানীয় লোকৰ প্ৰৱেশৰ বাবে থাকিব বিশেষ ব্যৱস্থা। জৰুৰী সেৱাত নিয়োজিত বাহনৰ ক্ষেত্ৰত নাথাকিব কোনো নিষেধাজ্ঞা। 2টা বজাৰ পিছৰ পৰা AK দেৱ আৰু AK আজাদ বিশেষকৈ আৰু কুল বসুমতাৰী ৰোডত কোনো ধৰণৰ যিখিনি আমাৰ কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল আছে সেইখিনি চাল চলন কৰিবলৈ আমি নিদিম। যিসকল কাৰ পাছ লৈ আহিব, VIP কাৰ পাছ বা যিখিনি ইনচাইড দি ষ্টেডিয়াম পাৰ্কিং, তেওঁলোকৰ গাড়ীবিলাক আমি কুল বসুমতাৰী ৰোডটোত এণ্ট্ৰি কৰিবলৈ দিয়া হ'ব ফ্ৰম বৰ্ষাপাৰা তিনিআলি। আপোনালোকৰ যিসকল গাড়ী পাছ থাকিব লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীলে তো 1 ৱে হ'ব। লাল গণেশৰ পৰা গাড়ীখিনি বিৰুবাৰী ফালে ওলাই যাব পাৰিব, কিন্তু বিৰুবাৰীৰ পৰা যিখিনি গাড়ী আহিব সেইখিনি গাড়ী আমি চাইকেল ফেক্টৰীৰ ৰাইট চাইডে ডাইভাৰ্ট কৰাম। FA ৰোডেদি ডাইভাৰ্ট কৰা এইটো AK দেৱৰ ৰচনীৰে ওলাই যাব গাড়ীখিনি। এই যিখিনি ৰেগুলেশ্যন কৰিছোঁ সেই ৰেগুলেশ্যনখিনিৰ লগত কোনো ধৰণৰ এম্বুলেঞ্চ বা যিখিনি আমাৰ এম্বুলেঞ্চে হওক, ফায়াৰ ব্ৰিগেডে হওক বা মেডিচিন কেৰিং ভেহিকেল হওক, সেইখিনি কোনো ধৰণৰ প্ৰযোজ্য নহ'ব। যি লোকেল ৰেচিডেণ্টছ আছে তেওঁলোককো আমি গাড়ীখিনি সোমাবলৈ দিম। গোটেই ৰিকুৱেষ্ট যে তেওঁলোকে গাড়ীয়ে হওক বা বাইকে হওক কোনো যেন ৰাস্তাৰ ওচৰত ৰাখি গুচি নাযায়। অসম ক্ৰিকেট সন্থাই সংবাদমেলত জনোৱা অনুসৰি মেচখনৰ সকলো টিকট ইতিমধ্যে বিক্ৰী হৈছে। গতিকে ষ্টেডিয়াম ভৰ্তি এখন ৰোমাঞ্চকৰ টি-20 মেচ উপভোগ কৰিব পাৰিব ক্ৰিকেট অনুৰাগীয়ে। সকলোৱে আশা কৰিব বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব লগা তৃতীয় টি-20ত নিউজিলেণ্ডক হৰুৱাই শৃংখলা দখল কৰক মেন ইন ব্লুৱে। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।